Hello everyone, welcome to today's session. যোৱা সেশনবোৰৰ দৰে আজিও আমি ইন্ডিয়ান পলিটিৰ কিছুমান কোৱেশ্চন ডিসকাস কৰিম। এই সেশনটো আৰআৰবি, এনটিপিসি, এসএসসি আৰু বিহেকে অসম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা ক্যান্ডিডেটসকলৰ কাৰণে হেল্পফুল হ'ব। সেশনটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ বাবে এটা বিহে গিফট আছে। চাকচোন কি আছে যে আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা ফ্ৰী ষ্টাডি মেটেৰিয়েল আৰু মক টেষ্ট প্ৰভাইড কৰা হৈছে। আপোনালোকে তলত দিয়া কন্টেক্ট নম্বৰত কন্টেক্ট কৰিব পাৰে। ওকে, আজিৰ প্ৰথম কোৱেশ্চনটো এইটো, the setting up of a Supreme Court in Calcutta is a part of. Supreme Court প্ৰথমবাৰৰ কাৰণে 1773 ক্যালকাটাত প্ৰতিষ্ঠা কৰা হৈছিল। হেতু কোনটো এক্টৰ আন্ডাৰত? মই অলৰেডি কৈ দিলো যে ৰেগুলেটিং এক্ট অফ 1773. This is the act under which Supreme Court was established in Calcutta. এটো এক্টৰ আৰু বহুত ফিচাৰ আছে। এটো এক্টৰ দ্বাৰা প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে ওয়ারেন হাস্টিংছক নিযুক্তি দিয়া হৈছিল। All right, can you move to the next question? Edu sir, number 2, which article of the Indian Constitution deals with the abolition of untouchability? আপোনালোকে পজ কৰি ল'ব পাৰে ভিডিওটো। কোনটো আৰ্টিকলে কয় ফান্ডামেন্টাল ৰাইটত পৰে এটো হয় না? ফান্ডামেন্টাল রাইট আর্টিকল 12 ৰ পৰা 35 লৈকে পার্ট 3 আছে। কোনটোৱে এবলিশন অফ আনটাচেবিলিটিৰ কথা কয়? আমি নিশ্চয় জানো আর্টিকল 17 হয় না? আর্টিকল 17, this is the correct answer. Article 15, prohibition of discrimination on grounds of race, caste, language, etc. Article 21, very important article হয় এটো, right to life and personal liberty. Article 14, right to equality কথা উল্লেখ কৰে হয় না? Can you move to the next question? Okay, আজি তৃতীয়টো কোৱেশ্চন চাওক, who was the first speaker of the Indian লোকসভা? লোকসভাৰ প্ৰথমজন স্পিকাৰ কোন আছিল? আমি নিশ্চয় জানো এটো। কোন আছিল? জিভি মাভালাঙ্কাৰ, গণেশ বাসুদেৱ মাভালাঙ্কাৰ। সৰ্দাৰ পটেল কোন আছিল? প্ৰথম ডেপুটি প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰ অফ ইণ্ডিয়া। জৱাহৰলাল নেহৰু প্ৰথম প্ৰাইম মিনিষ্টাৰ। ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল? প্ৰথম প্ৰেসিডেন্ট। ইয়াৰ লগতে কনস্টিটিউয়েন্ট এসেম্বলিৰ প্ৰেসিডেন্ট ৰাজেন্দ্ৰ প্ৰসাদে আছিল। ওকে, ইয়াৰ পিছৰ কোৱেশ্চনটো চাওক, what is the maximum number of members allowed in the Rajya Sabha? Rajya Sabhar maximum strength কিমান? Rajya Sabhar maximum strength হৈছে 250 হয় না? 238 টা হয় ইলেক্টেড আৰু 12 টা নমিনেটেড। This is the maximum strength, elected and 12 টা nominated. প্ৰেসিডেন্টে নমিনেট কৰিব পাৰে, having knowledge in science, art, etc. Okay, next question to solve. Who appoints the governor of a state in India? Governor এজনক কোনে নিযুক্তি দিয়ে? Obviously আমি জানো president. Correct answer is president. Okay, 6 নম্বৰ প্ৰশ্নটো চাওক, which of the following is not a fundamental right under the Indian Constitution? কোনটো ফান্ডামেন্টাল রাইটত নপৰে? right to equality পৰে, আৰ্টিকল 14 ত আহে হয় না? আৰ্টিকল 14 এ right to equality কথা উল্লেখ কৰে। right to freedom আৰ্টিকল 19 ৰ আন্ডাৰত আহে। টোটাল 6টা right to freedom আছে। right to property এইটো আগতে আৰ্টিকল 31 ত আছিল, যেটো ফান্ডামেন্টাল ৰাইটৰ ক্যাটেগৰীত আহে, কিন্তু 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা, কনস্টিটিউশনাল এমেন্ডমেন্ট 1978 ৰ দ্বাৰা এটো আৰ্টিকল 300A কৰি দিয়া হ'ল। এতিয়া এটো কনস্টিটিউশনাল ৰাইট, লিগ্যাল ৰাইট টু এনিওয়ান। সো এটো ফান্ডামেন্টাল ৰাইটত নপৰে। আৰু ৰাইট টু এডুকেশন এটো আৰ্টিকল 21A ত আছে হয় না? 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 2002 ৰ দ্বাৰা এটো হুমুৱা হৈছে। ওকে, এই কোৱেশ্চনটো চাওক, the president of India is elected by an electoral college consisting of. আমি জানো প্রেসিডেন্ট কেনেকৈ নিৰ্বাচিত হয়? ইনডাইৰেক্টলি। তো কোন কোন থাকে ইলেক্টৰেল কলেজটোত? ইলেক্টৰেল কলেজটোত কোন কোন থাকে? লোকসভা, ৰাজ্যসভাৰ ইলেক্টেড এমপি
নিৰ্বাচিত এমপি সকল নমিনেটেড সকল নহয় ইলেক্টেড এমপিছ আৰু ষ্টেট লেজিসলেটিভ এছেম্বলিৰ এমপি সকল ৰাইট আৰু ন্যাশনাল ক্যাপিটাল টেৰিটৰি অফ দিল্লীৰ পৰা যেটো এমএলএ আছে হিয়তেও পাৰ্টিসিপেট কৰে অলৰাইট সো আমি অপশনটো কোনটো পাম only MPs and members of the legislative assemblies MPs and governors only members of the legislative assemblies only MPs so এইকেটা এইটো आंसर হ'ব হয়নে MPs and members of the legislative assemblies A question to Sok. Which article of the Indian Constitution gives the power of judicial review to the courts? কোনটো আৰ্টিকেলৰ আন্ডাৰত জুডিশিয়াল ৰিভিউ কৰিব পাৰে আৰ্টিকেল 13 আৰ্টিকেল 13 এ কি কয় লজ ইনকনসিস্টেন্ট উইথ ফান্ডামেন্টাল ৰাইটস যদি ফান্ডামেন্টাল ৰাইট ভায়োলেট কৰে কোনো এটা লয়ে তেতিয়া হলে হেতু কোৰ্টে ৰিভিউ কৰিব পাৰে কোনটো আৰ্টিকেলত কৈছে আৰ্টিকেল 13 আৰ্টিকেল 32 কি হয় আমি জানো এটো হাৰ্ট এন্ড সোল অফ দা কনস্টিটিউশন বিআর আম্বেদকারে কৈছে যে আর্টিকেল 32 ইজ দা হার্ট এন্ড সোল অফ দা কনস্টিটিউশন এইটো আর্টিকেল আন্ডাৰত সুপ্রিম কোর্টে পাঁচটা রিট ইস্যু কৰিব পাৰে হেভিয়াস কর্পাস ম্যান্ডেমাস কো ওয়ারেন্টো সার্টিওরারি এন্ড প্রহিবিশন আর্টিকেল 124 এটো সুপ্রিম কোর্টৰ কথা উল্লেখ কৰে আর্টিকেল 124 আর্টিকেল 50 এটো এটা ইম্পর্টেন্ট আর্টিকেল হয় যে সেপারেশন অফ জুডিশিয়ারি ফ্রম এক্সিকিউটিভ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সেপারেশন আছে যি কি নহক আমাৰ এনসাৰটো হ'ব অপশন এ Next question to solve. The directive principles of state policy are contained in which part of the Indian Constitution? আপোনালোকে ট্রাই কৰিব পাৰে ডাইৰেক্টিভ প্ৰিন্সিপল কোনটো পাৰ্টত আছে আমি নিশ্চয় জানো পাৰ্ট 4 হয়নে পাৰ্ট 4 ত আছে পাৰ্ট 3 কি আছে ফান্ডামেন্টাল ৰাইট পার্ট 4 ডিপিএসপি পার্ট 4 এত কি আছে ফান্ডামেন্টাল ডিউটি মৌলিক দায়িত্ব পার্ট 5 ত আছে ইউনিয়ন পার্ট 6 ত আমি কি পঢ়ো স্টেটৰ বিষয়ে পঢ়ো হয় তো আনসারটো কি হ'ব আমাৰ পার্ট 4 নেক্সট কোয়েশ্চন হুইচ ইজ দা টার্ম ফর দা মেম্বার্স অফ দা ৰাজ্যসভাৰ টার্ম কিমান হয় এজন এমপিৰ আমি জানো ৰাজ্যসভাটো কি হয় পার্মানেন্ট বডি লোকসভা প্ৰতি 5 বছৰ মূৰে মূৰে ডিজলভ হৈ যায় তাৰ আগতেও ডিজলভ হ'ব পাৰে কিন্তু ৰাজ্যসভা কি হয় পার্মানেন্ট বডি এজন মেম্বাৰৰ টার্ম কিমান হয় 4 বছৰ সৰি 6 ইয়াৰ আৰু প্ৰতি 2 বছৰ মূৰে মূৰে 1/3 মেম্বাৰ ৰিটায়াৰ হয় 1/3 মেম্বাৰ প্ৰতি 2 বছৰ মূৰে মূৰে ৰিটায়াৰ্ড হয় আৰু এনসাৰটো হ'ব আমাৰ 6 ইয়াৰ A question to solve. The national emergency can be declared in India under which article? কোনটো আর্টিকেলৰ আন্ডাৰত ন্যাশনাল ইমার্জেন্সি ডিক্লেয়ার কৰা হয় তিনটা মেইনলি ইমার্জেন্সি আছে আমাৰ হয় না কি আছে ন্যাশনাল ইমার্জেন্সি তাৰ পিছত আহে আমাৰ ফাইনান্সিয়াল ইমার্জেন্সি আৰু এটা আহে প্ৰেসিডেন্সি রুল যেটো স্টেট ইমার্জেন্সি 352 এ কয় ন্যাশনাল ইমার্জেন্সিৰ কথা 360 এ কয় ফাইনান্সিয়াল ইমার্জেন্সিৰ কথা ফাইনান্সিয়াল ইমার্জেন্সি আর্টিকেল 372 কি আছিল জম্মু কাশ্মীৰক স্পেশাল স্ট্যাটাস প্রভাইড কৰা হৈছিল এইটোৰ আন্ডাৰত স্পেশাল স্ট্যাটাস আৰু এটা ৰৈ গল নহয় প্ৰেসিডেন্স রুল বা যেটো আমি কও স্টেট ইমার্জেন্সি হেতু 356 ৰ আন্ডাৰত মেইনলি তিনটা ইমার্জেন্সিৰ কথা উল্লেখ কৰা আছে প্ৰেসিডেন্স রুল বা স্টেট ইমার্জেন্সি 356 ত ন্যাশনাল ইমার্জেন্সি 352 আৰু 360 আন্ডাৰত ফাইনান্সিয়াল ইমার্জেন্সি এই ন্যাশনাল ইমার্জেন্সি কেইবাৰ ইম্পোজ কৰা হৈছে জানে নে 1962 চাইনা ওয়াৰৰ সময়ত 1971 ইন্দো পাকিস্তান ওয়াৰ যেটো আছিল বাংলাদেশ স্বাধীন হৈছিল সেই তাৰ সময়ত আৰু 1975 এতে ইন্দিৰা গান্ধী সরকার আছিল তিনিবাৰ আর্টিকেল 352 ইম্পোজ এপ্লাই কৰা হৈছে যাৰ কাৰণে ন্যাশনাল ইমার্জেন্সি ইম্পোজ কৰিব লগা হৈছে প্ৰেসিডেন্ট রুল বহুতবাৰ ইম্পোজ কৰা হৈছে মোর দেন 130 টাইমস কিন্তু এই ফাইনান্সিয়াল ইমার্জেন্সি তো আজিলৈকে ইম্পোজ কৰা হোৱা নাই ওকে can I move to the next question a question to solve how many fundamental duties are stipulated in the Constitution of India
আমি অলপ আগতে চাইছিলো ফান্ডামেন্টাল ডিউটি কোনটো পাৰ্টত আছে পাৰ্ট 4 এ ৰাইট এটো আসলতে আমাৰ কনস্টিটিউশনৰ অৰিজিনাল পাৰ্ট নাছিলে 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1976 ৰ দ্বাৰা এটো আনা হৈছিলে শৰণ সিং কমিটিৰ ৰেকমেন্ডেশনত তেতিয়া 10টা আছিলে তাৰ পিছত 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা আৰু এটা হুমাই দিয়া হৈছে টোটাল 11টা আছে ওকে Number 13 who appoints the chief justice of India কোনে appoint কৰে chief justice ক আমি নিশ্চয় জানো president হয় না correct answer is president what is the minimum is required to be elected as the president of India কিছুমান minimum is লাগে ন লোকসভাৰ MP হবলৈ কিমান লাগে 25 ৰাজ্যসভাৰ হবলৈ 30 president আৰু vice president ৰ কিমান লাগে 35 This is the correct answer. Okay, 35 year. Number 15. Which of the following is a non-justiciable right? কোনটো non-justiciable হয়? আমি জানো যে ফান্ডামেন্টাল রাইটবোৰ জাস্টিসিয়াবল হয় আৰু DPSP মানে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিসি non-justiciable. তো আমি ইয়াত চাব লাগিব কোন কেটা হয়। তো ইজি অপচনত দিয়া আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি। ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি is not enforceable by courts non-justiciable so this is the correct answer eketa gute keta ki hoy fundamental right ahi jay right to equality article 14 right to freedom article 19 right to education article 21a okay এই question to sak what is the maximum strength of the lokhabha maximum strength kiman januka rajya sabhar ami paisu 250 lokhabhar kiman 550 hoy answer to আগতে 552 আছিল হ্যাঁ আগতে 552 আছিল কিন্তু 104th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা দুটা পোষ্ট যেটো এংলো ইন্ডিয়ানৰ কাৰণে ৰিজাৰ্ভ আছিল হেতু ৰিমুভ কৰি দিয়া হল যাৰ ফলত এতিয়া 550 হৈ গল ম্যাক্সিমাম স্ট্ৰেংথ লোকসভাৰ The Parliament of India is bicameral which means it consists of আমি পার্লামেন্ট বুলি কলে কি বুঝো যে লোকসভা আৰু ৰাজ্যসভা কিন্তু হয় না এটো অপচনৰ সাকশন কোনটো হয় আচ্ছা মই আনসারটো কৈ দিছো এটোৰ আনসার প্ৰেসিডেন্ট টু ইনক্লুড হয় তাত আর্টিকেল 79 ত এটো উল্লেখ কৰা আছে যে পার্লামেন্টটো কিয়াৰে গঠিত হ'ব প্ৰেসিডেন্ট লোকসভা ৰাজ্যসভা ভাৰতীয় পার্লামেন্টত প্ৰেসিডেন্ট লোকসভা ৰাজ্যসভা থাকিব ওকে So this is the correct answer. President, Lok Sabha and Rajya Sabha. Number 18 to Sak. Which of the following is not a feature of the Indian Constitution? Kuntu Bharatiya Constitution eta feature nohoy. Saksun. Number A. Written Constitution. Amar jeto Constitution written hoy na nai likhito rigid Constitution. Amar Constitution dirho niki je etu ami change koribo nuaru. Amendment আনিব নোৱাৰো নাম্বার সি টু সক ফেডারেল সিস্টেম যুক্তরাষ্ট্রীয় প্রথা চলে না নাই আমাৰ পার্লামেন্টারি সিস্টেম আমাৰ কি সিস্টেমত চলে পার্লামেন্টারি সিস্টেম আছে তো অপশনটো কি হ'ব রিজিড সো দিস ইজ দা কারেক্ট আমাৰ যেটো ইন্ডিয়ান কনস্টিটিউশন আছে হেতু ফ্লেক্সিবলও নহয় ইমান ৰিজিডও নহয় দুইটাৰ মাজত আমেৰিকাৰটো কি হয় বহুত ৰিজিড হয় আমেৰিকান কনস্টিটিউশনটো ইমান সহজে এমেন্ডমেন্ট কৰিব পৰা না যায় কিন্তু যেটো ইউকে আছে ইউনাইটেড কিংডম হেতু একদম ফ্লেক্সিবল অতি সহজে কৰিব পাৰি কিন্তু আমাৰ ইন্ডিয়াত কি হৈছে এটা মিডল গ্ৰাউণ্ডত ৰখা হৈছে ইমান ফ্লেক্সিবলও নহয় ইমান ৰিজিডও নহয় ওকে নেক্সট কোৱেশ্চন টু চাওক দা ইন্ডিয়ান কনস্টিটিউশন ওয়াজ এডপ্টেড অন কেতিয়া এডপ্ট কৰা হৈছিল আমি নিশ্চয় জানো কিমানত কৰা হৈছিল 26 জানুৱাৰী 1949 আমি কনস্টিটিউশন ডে হিচাপে এটো পালন কৰো হয়নে আৰু কেতিয়া এনফোর্স হৈছিল বলবৎ কেতিয়া হৈছিল 26 জানুৱাৰী 1950 যেটো আমি ৰিপাব্লিক ডে বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো ওকে
Number 20, who presides over the joint sessions of the parliament? Parliamentor joint session hole কোনে প্ৰেসাইড কৰিব মানে লোকসভা ৰাজ্যসভা যদি একেলগে বহায় তেতিয়া কোনে প্ৰেসাইড কৰিব এটো কমন কোৱেশ্চন আমি জানো স্পিকাৰ অফ দা লোকসভা ওকে Which amendment to the Indian Constitution gave the right to education a fundamental right? কোনটো amendmentor দ্বাৰা fundamental right কৰা হৈছিল article 21 এত ভৰোৱা হৈছিল 86 constitutional amendment act 2002 দ্বাৰা হয়নে 42nd amendment যেটো এটো কি হয় মিনি কনস্টিটিউশন তাৰ দ্বাৰা শৰণ সিং কমিটিৰ ৰেকমেন্ডেশনত ফান্ডামেন্টাল ডিউটি হুমোৱা হৈছিল সেকুলাৰিজম শব্দটো হুমোৱা হৈছিল ইন্টিগ্ৰিটি সোশিয়ালিষ্ট শব্দ এবোৰ হুমোৱা হৈছিল 44th হেতু মুৰাৰজি দেশাই চৰকাৰে আনিছিল 1978 ত তাৰ দ্বাৰা কি কৰা হৈছিল ৰাইট টু প্ৰপাৰ্টি ফান্ডামেন্টাল ৰাইটৰ পৰা কনস্টিটিউশনাল ৰাইট কৰি দিয়া হৈছিল আৰ্টিকেল 308 মুভ কৰা হৈছিল 52nd এটো এন্টি ডিফেকশন ল হিচাপে আমি জানো 1985 ত আনা হৈছিল হয়নে তো আমাৰ আনসাৰটো কি হ'ব এই কোৱেশ্চনটোৰ কাৰণে নাম্বাৰ ই Number 22 What is the term of office for the president of India President-or term কিমান হয় আপোনালোকে জানে 5 year আনসাৰটো কি হ'ব 5 year ভাইস প্ৰেসিডেন্টৰ 5 year হয় Which of the following can be amended by parliament through a simple majority amendmentor কথা কোনটো আৰ্টিকেলত উল্লেখ কৰা আছে আৰ্টিকেল 368 হয়নে তাত তিনটা মেইনলি প্ৰথাৰ কথা উল্লেখ আছে প্ৰভিজনৰ কথা যে সিম্পল মেজৰিটি তাৰ পিছত আছে এটা স্পেশাল মেজৰিটি আৰু এটা হৈছে স্পেশাল মেজৰিটি প্লাস ৰেটিফিকেশন বাই হাফ অফ দা স্টেট তো সিম্পল মেজৰিটিৰ দ্বাৰা পাৰ্লিয়ামেন্টে ইয়াৰ মাজৰ পৰা কোনটো এমেন্ড কৰিব পাৰিব ফান্ডামেন্টাল ৰাইট পাৰিব নেকি নোৱাৰে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি নোৱাৰে ষ্টেটৰ লগত ইনভলভ হলে স্পেশাল মেজৰিটি লাগিব ইউনিয়ন লিষ্ট হয় ইউনিয়ন লিষ্টত যদি কিবা সাবজেক্ট আছে হেবুৰত পাৰ্লিয়ামেন্টে সিম্পল মেজৰিটিৰ দ্বাৰা এমেন্ড কৰিব পাৰিব প্ৰিএম্বলটো নোৱাৰে ওকে The idea of concurrent list in the constitution was borrowed from the constitution of which country? কোনটো কান্ট্ৰিৰ পৰা এই concurrent listor conceptটো লোৱা হৈছে? Concurrent list কি হয়? তাত যিবিলাক সাবজেক্ট থাকে তাৰ ওপৰত পাৰ্লিয়ামেন্ট মানে ইউনিয়ন গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্টে সমভাৱে আইন বনাব পাৰে। তো এটো আমাৰ শিডিউল 7 ত উল্লেখ কৰা আছে হয়নে? শিডিউল 7 তাত কি কি থাকে? লিষ্ট 1 ত ইউনিয়ন লিষ্ট লিষ্ট 2 স্টেট লিষ্ট আৰু লিস্টেড কনকারেন্ট লিষ্ট থাকে এই কনকারেন্ট লিষ্টটো কনসেপ্টটো আমি ক'ৰ পৰা লৈছো আমি জানো নিশ্চয় ইউনাইটেড ক'ৰ পৰা লৈছো অষ্ট্ৰেলিয়াৰ পৰা অষ্ট্ৰেলিয়ান কনস্টিটিউশনৰ পৰা হে আমি এই লিষ্ট কনসেপ্টটো লৈছো ওকে নাম্বার 25 which of the following is a feature of republic country republic country কোনটো ফিচার হয় কোনটো হয় আমি কি জানো যে আমাৰ ভাৰতবৰ্ষ এখন ৰিপাব্লিক কিয় যে প্ৰেসিডেন্ট ইলেক্ট কৰা হয় তো obviously head of the state is elected আমাৰ ভাৰতৰ হেড কোন হয় প্ৰেসিডেন্ট although it's a nominal post ceremonial post আসল পাৱাৰটো কাৰ হাতত থাকে প্ৰাইম মিনিষ্টাৰ তথাপি আমাৰ হেড যেজন এটো ইলেক্টেড হয় ইনডাইৰেক্টলি হয় বাৰু তো ৰিপাব্লিক কেতিয়া হ'ব যেতিয়া হেড অফ দা ষ্টেট ইজ ইলেক্টেড Okay. Next question. Which of the following is the highest court of appeal in India? Tolar kuntu highest court of appeal. আপোনালোকে জানে সুপ্ৰিম কোৰ্ট কেতিয়া বনোৱা হৈছিল গভৰ্নমেন্ট অফ ইন্ডিয়া 1937 আন্ডাৰত ফেডাৰেল কোৰ্ট বনোৱা হৈছিল তাৰ পিছত 28 জানুৱাৰী 1950 ত সুপ্ৰিম কোৰ্ট এস্টাব্লিশ কৰা হৈছিল এই সুপ্ৰিম কোৰ্টে ব্রিটিশ প্রাইভি কাউন্সিলক রিপ্লেস কৰিছিল যেটো হেই সময়ৰ হাইয়েস্ট কোর্ট অফ আপিল আছিল তো তাৰ পিছৰ পৰা কি হৈ গল হাইয়েস্ট কোর্ট অফ আপিল হিচাপে আমি জানো সুপ্রিম কোর্টক তো आंसर will be this number C Supreme Court all right number 27 which article of the Indian Constitution guarantees the right to life and personal liberty
কোনটো আৰ্টিকলে কয় বহুত ইম্পৰ্টেণ্ট আৰ্টিকল এটা আপোনালোকে পজ কৰি ল'ব পাৰে দ্য এনসাৰ ইজ আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ইয়াৰ আণ্ডাৰত বহুতখিনি কথা সোমাই থাকে ৰাইট টু ক্লিন এনভাইৰনমেণ্ট ৰাইট টু ডিচেণ্ট এয়াৰ তাৰপিছত ৰাইট টু লাইভলিহুড ৰাইট টু ইনফৰমেশ্যন এটচেট্ৰা গোটেইবোৰ আৰ্টিকল 21ৰ আণ্ডাৰত আহি যায় আৰ্টিকল 19 আমি জানো ৰাইট টু ফ্ৰীডম আৰ্টিকল 14 কি হয় ৰাইট টু ইকুৱেলিটি আৰ্টিকল 15 prohibition of discrimination on grounds of religion race caste etc হয়নে তো আমাৰ এই কোৱেশ্চনটোৰ কাৰণে आंसर হ'ব নাম্বাৰ A Number 28 question. The word secular was added to the Indian Constitution. কোনটো amendment-ৰ দ্বাৰা? Mini Constitution হিচাপে আমি জানো হয় না 42nd Constitutional Amendment Act. ইয়াৰ দ্বাৰা খালি secular শব্দটোৱে নহয় socialist আৰু integrity এই দুটা শব্দ ভৰোৱা হৈছিল। এইখিনিৰ কথা উল্লেখ কৰা হৈছে 44th 52nd. Okay. Number 29. Which of the following powers does the President of India have? ভাৰতৰ ৰাষ্ট্ৰপতিৰ কোন কেইটা পাৱাৰ আছে ভেটো পাৱাৰ পাৰ্ডনিং পাৱাৰ পাৱাৰ টু সামন পাৰ্লিয়ামেন্ট অল অফ দ্য এবভ আমি নিশ্চয় জানো প্ৰেসিডেন্টৰ ভেটো পাৱাৰ আছে আমাৰ যেটো ইন্ডিয়ান প্ৰেসিডেন্টৰ ভেটো পাৱাৰ হেতু ইনডিফিনিট টাইমলৈকে থাকে আমেৰিকা 10 দিনৰ ভিতৰত কিবা এটা বিল গলে হেতু ঘুৰাই পঠাব লাগে কিন্তু আমাৰ ইন্ডিয়াৰ ক্ষেত্ৰত প্ৰেসিডেন্টে হেতু মানে ইনডিফিনিটলি ৰাখি দিব পাৰে So, veto power আছে pardoning power হয় pardoning power আছে power to summon parliament আছে তো গুটেই গিটা হয় অপশন ইয়াত হয়নে ওকে আজি লাস্ট কোয়েশ্চন সাকসন who appoints the members of the Union Public Service Commission very easy কোনে কৰে আপোনালোকে আনসাৰটো কমেন্ট সেকশনত দিব থ্যাংক ইউ